আমাৰ জিলাখনত তিনিটা সমষ্টি আছে। তিনিটা সমষ্টিৰ প্ৰায় 1 লাখ পৰিয়াল ফ্লাড এফেক্টেড হৈছে আৰু তাৰ প্ৰায় 60,000 পৰিয়ালৰ খেতি বাতি নষ্ট হৈছে। আমি যিসকলক আমি কঠীয়া দিব পাৰোঁ, য'ত পানী সোনকালে ওলাই গুচি গৈছে, তাতে আমি যিমানখিনি পাৰোঁ কঠীয়া দিবলৈকে যত্ন কৰিছোঁ। আৰু আমি ডাইৰেক্টলি ধান সিঁচিও দিয়ে, দুটা প্ৰক্ৰিয়াৰে আমি খেতি কৰোঁ। এটা কঠীয়া ৰুই আৰু এটা আমি ডাইৰেক্ট ধান সিঁচি দিওঁ। দুয়োটা প্ৰক্ৰিয়াৰে আমি খেতিয়কসকলক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছোঁ। তাৰ পাছতো কিছু খেতিয়কে ধান খেতি কৰিব নোৱাৰিব, কাৰণ তেওঁলোকৰ খেতিপথাৰত এতিয়াও পানী আছে আৰু এসপ্তাহ 10 দিন পানী থাকিব, ধান খেতি কৰাৰ সময় নাইকিয়া হৈ যাব। আমি পৰ্যালোচনা কৰিছোঁ, যিসকলক আমি ধান খেতিৰ কঠীয়া দি সহায় কৰিব নোৱাৰিলোঁ বা ডাইৰেক্ট চিডিং বুলি কয়, আমি ধান দিও সহায় কৰিব নোৱাৰি, দিবলৈকে আমি সাজু আছোঁ। কিন্তু যিহেতু পানী ওলাই তেওঁলোকৰ পথাৰৰ পৰা নাযায়, তেওঁলোকো অপাৰক, আমাৰ কঠীয়া পালেও খেতি কৰিবলৈ অপাৰক। যোনে ধান খেতি কৰিব নোৱাৰে তেওঁলোকক আমি যদি লাগে ফল মূলৰ পুলি দিবলৈকেও সাজু আছোঁ। আৰু তেওঁলোকক আমি ৰবি শস্যৰ বীজ, তাৰ লগে লগে আমাৰ তিল খেতি কৰিলে কম সময় লাগে, পানী কম লাগে, আনকি চহাবও কম লাগে। আৰু যদি আমি ব্লেক গ্ৰাম মানে আমাৰ মাটি দালিৰ খেতি কৰোঁ বা যদি মচুৰ দালি মগুৰ দালিৰ খেতি কৰোঁ, আমি সেইখিনি দিবলৈকে সাজু আছোঁ। শিৱসাগৰ জিলা, চৰাইদেউ জিলা আৰু আংশিকভাৱে আমাৰ যোৰহাট জিলা আৰু অলপ এটা পৰ্চন আমাৰ গোলাঘাট জিলাতো পানী হৈছে, গতিকে সহায় কৰিবলৈ আমি সাজু আছোঁ। আমাৰ ডিপাৰ্টমেণ্টে লিষ্ট বনাব কোনে কি কৰিব, কোনে ডাইৰেক্ট চিডিং কৰিব মানে ধান সিঁচি দিব, কোনে কঠীয়া দিব আৰু কোনে আমাৰ মাহজাতীয় খেতি কৰিব, কোনে তিল খেতি কৰিব, কোনে ফল মূলৰ পুলি ল'ব, কোনে আগৰৰ পুলি ল'ব, আমি এখন লিষ্ট কৰিম।